Last class তোমালোকৰ আমি quadratic equation and pair of linear equation in two variables শিকাইছিলো আজি আমি শিকিম coordinate geometry মানে তোমালোকৰ class 9 and 10 দুইটাতে আছে এই টপিকটো আৰু coordinate geometry মানে হল তোমালোকৰ স্থানাংক জ্যামিতি মানে কি হয় স্থানাংক জ্যামিতি অসমীয়াত কোৱা হয় আৰু ইয়াৰ পৰা তোমালোকৰ লাষ্ট ইয়াৰ টেটৰ এটা কোৱেশ্চন আহিছে গতিকে এইবাৰ কোৱেশ্চন আহিব পাৰে অকমান বুজিবলগীয়া বস্তু আছে এই বস্তুখিনি বুজিব লাগিব আৰু কেতিয়াবা ইয়াৰ ফৰ্মুলা আছে এই ফৰ্মুলা এটা আমি গম পাব লাগিব স্থানাংক জ্যামিতি স্থানাংক মানে কি তাৰ নিজা কিছুমান প্লেস কিছুমান আমি কোৱাড্ৰেটিকত বা কিছুমান কোঅৰ্ডিনেটত আমি কিছুমান ভ্যালু পুট কৰিব লাগিব এটোৱে কোৱা হয় স্থানাংক জ্যামিতি বুলি আৰু ইংৰাজী নামটো কি হল কোঅৰ্ডিনেট জিওমেট্ৰি ঠিক আছে সো প্ৰথম আমি কোঅৰ্ডিনেট জিওমেট্ৰি শিকাৰ আগত আমি কোঅৰ্ডিনেট জিওমেট্ৰি কোড ইনপুট কৰিম কোড ইমপ্লাই কৰিম এখিনি জানিব লাগিব coordinate মানে কি কৈছে a system that uses two numerical coordinates to specify a point on a plane মানে তার দুটা নিউমেৰিকেল ভ্যালু আমি যেতিয়া এখন প্লেনত আমি তাক স্পেসিফাই বা তাক বহুৱাব লাগে তাৰ কাৰণে আমি কি কৰিব লাগে কোঅৰ্ডিনেট জিওমেট্ৰি বা কোঅৰ্ডিনেট সিস্টেম তোমালোকৰ ইন্ট্ৰোডিউস কৰা হয় আৰু তাত তোমালোকৰ দুডাল লাইন থাকে যেতিয়া হৰাইজন্টেল বা পথলৈকে থকা লাইনবিলাক এক্স এক্সিস বুলি কোৱা হয় বা এক্স অক্ষ বুলি কোৱা হয় আৰু দুঘলীয়াকে বা উলম্বভাৱে থকা লাইনডালক কি বুলি কোৱা হয় ভাৰ্টিকেল লাইনডালক কোৱা হয় ওয়াই এক্সিস আৰু যেটো পয়েন্টৰ দুইটা লাইনে কাটাকাটি কৰিলে কি বুলি কয় পয়েন্ট অফ ইন্টাৰসেকশন ইজ দা অৰিজিন ডায়াগ্ৰামটো ড্ৰ কৰি ভাবে গম পাবা ঠিক আছে মই বুজাই দিছো বস্তুখিনি প্ৰথমে কামখিনি কৈ দি আছো আৰু মিড পয়েন্ট মানে কি মধ্যবিন্দু আমি সকলোৱে জানো a point that lies on the line joining two points and is exactly between them midpoint মানে মধ্যবিন্দু যে মিডলত থাকে the midpoint formula is a special case of the section formula where the point divides the line in a 1:1 ratio so midpointত কি হয় এডাল যে লাইন যদি মই ধৰি লও এই লাইনত এটো আমি যে midpoint বুলি কও মানে এই দুইটা পাৰ্টকে এই পয়েন্টটো কিমান হ'ব 1:1 অনুপাতত ভাগ কৰিব ইয়াত যিমান আছে ইয়াতো হিমান থাকিব এটো 1:1 ৰেশিওত ডিভাইড কৰে এটো হল মিড পয়েন্টৰ কনসেপ্টটো আৰু এবসিছা এন্ড অৰ্ডিনেট এবসিছা আৰু অৰ্ডিনেট মানে ভুজ আৰু কুটি বুলি কোৱা হয় ভুজ আৰু কুটি তাত কি আছে দা হৰাইজন্টেল এন্ড ভাৰ্টিকেল ভ্যালু অফ এ পয়েন্ট অন এ গ্ৰাফ ৰেসপেক্টিভলি মানে হৰাইজন্টেল পয়েন্টটো ভ্যালুটো মানে পথলৈকে থকা যে ভ্যালু বা উলম্বভাৱে থকা যে ভ্যালু এই ভ্যালুলা কি কয় এবসিছা এন্ড অৰ্ডিনেট বুলি কয় কেনেকৈ কয় ইন দা অৰ্ডাৰ ইয়াত এটা পয়েন্ট দিয়ে 2 and 3 2 and 3 ইয়াত 2 টো কি ক'ব অৰ্ডিনেট আৰু 3 টো কি বুলি ক'ব এবসিছা বুলি ক'ব মই ডায়াগ্ৰামটো ড্ৰ কৰি আছো তেতিয়া ভালকৈ বস্তুটো বুজি পাবা অসমীয়াত কি বুলি কয় ভুজ আৰু কুটি এতিয়া তুমি এনেকৈ চোৱা কোঅৰ্ডিনেট প্লেন সকলোৱে জানা মানে কাৰ্টেজিয়ান সিস্টেম বুলি কোৱা হয় অনুষ্কা অনুজ হা হা ভইচটো ভালকৈ ক্লিয়াৰ আহা নাই চোৱা এতিয়া মই যদি এটা কাৰ্টেজিয়ান প্লেন ড্ৰ কৰো কাৰ্টেজীয় অক্ষ এইটা ড্ৰ কৰিম ঠিক আছে ইয়াত দুডাল লাইন আছে হয়নে এই পথলৈকে থকা লাইনডালক এইটোক আমি কি বুলি কম এক্স এক্সিস বুলি কম এটো যদি এক্স হয় মই কালি কৈছিলো তো কি বুলি কোৱা হয় এক্স ডেশ বুলি কোৱা হয় একেদৰে ওপৰক যদি মই ওয়াই বুলি কওঁ তলটো কি বুলি কম মই ওয়াই ডেশ ঠিক আছে মানে এই অক্ষটোক কোৱা হ'ব এক্স অক্ষ আৰু এইটোক কোৱা হ'ব ওয়াই অক্ষ মন ৰাখিবা এতিয়া কথাটো হল ইয়াত কেইটামান বুজিবলগীয়া পইণ্ট আছে দেই এই যেটো পইণ্টত এই দুইটা লাইনে কটাকটি কৰিছে এটো কি বুলি কোৱা হ'ব অৰিজিন বুলি কোৱা হ'ব কি বুলি কোৱা হয় অৰিজিন আৰু এই অৰিজিনত এক্স আৰু অক্ষৰ স্থানাংক সদায় কিমান থাকে 0, 0 ইয়াৰ পৰা প্ৰত্যেকটো পইণ্ট ষ্টাৰ্ট হয় ইয়াত এক্সৰ বিন্দুৰ ভ্যালুও 0 হয় ওয়াইৰ ভ্যালুও 0 হয় মন ৰাখিবা প্ৰথমতে একদম বেসিকৰ পৰা গুঠনি ক্লিয়াৰ কৰি যাম অৰিজিনটো হল
মানে কেন্দ্ৰ বুলি কোৱা হয় তাৰ পৰা ইয়াত চাৰিটা ভাগত যদি তোমালোকে চোৱা এই অক্ষখনক চাৰিটা ভাগত ভাগ কৰিছে এইটো কোৱা হয় ফাৰ্ষ্ট কোৱাড্ৰেন্ট প্ৰথম চুক সেকেন্ড চুক এবোৰ কয় সেকেন্ড কোৱাড্ৰেন্ট এগুলো কব থার্ড কোয়াড্রেন্ট এগুলো কব ফোর্থ কোয়াড্রেন্ট ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট এন্ড ফোর্থ কোয়াড্রেন্ট এগুলা বস্তু অকল মন ৰাখিবা ঠিক আছে মানে এটা পৰীক্ষা দেৰে খুদিব পাৰে বলে এটা পইণ্ট দিব দি কেনে কব এটো কোনটো চুকত বা কোনটো কোয়াড্ৰেন্টত আছে প্ৰথম কোয়াড্ৰেন্ট নে সেকেন্ড কোয়াড্ৰেন্ট নে থাৰ্ড কোয়াড্ৰেন্ট নে ফোর্থ কোয়াড্ৰেন্ট গম পাব লাগিব আৰু সেইখিনি গম পাবৰ কাৰণে আমি কিছুমান ভ্যালু চাব লাগিব সেই ভ্যালুখিনিৰে গম পাম বেছিভাগৰ এটো কনসেপ্ট প্ৰায় ক্লিয়াৰ থাকে হলো মই অকবা কৈ লৈছো এতিয়া চোৱা আমি কোয়াড্ৰেন্ট এন্ড হেৰিখিনি কনসেপ্টখিনি ক্লিয়াৰ হলো এতিয়া আমি অকম বেলেগকে বুজিম হন এটো অক্ষ x y x dash y dash এটো o এতিয়া প্ৰথম যেটো চুক থাকে ফার্স্ট কোয়াড্রেন্ট ইয়াত কি হ'ব ইয়াত ভ্যালু থাকে দেই এ লিখি যোৱাচোন 1 2 3 4 এ লিখি দিব পাৰি এটো হে একে একে সমান সমান দূৰত থাকে বস্তুবিলাক এই যে প্ৰথম কোয়াড্রেন্ট তাত x আৰু y দুইটা ভ্যালু প্লাসত থাকে মানে কেনেকুৱা এটো 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব এইখিনি ক'ব 1 2 3 4 5 that means মানে প্ৰথম অক্ষত দুইটা ভ্যালুৰে মান প্লাস প্লাস হয় তাৰ কাৰণ মই আগৰ বস্তু বুজাই লও তোমাক আমি কোয়াড্রেন্ট লিখিম কোৰি দুটা পইণ্ট থাকে প্ৰথমটো হল x অক্ষ সেকেন্ড হল y স্থানাঙ্ক প্ৰথম একে লিখা যায় xy বুলি কয় প্ৰথম যে পইণ্ট লিখিম আমি যদি আজি যদি বেলেগ পইণ্ট লিখো প্ৰথম পইণ্টটো কব xy ভ্যালু সেকেন্ডটো কব y ভ্যালু বুলি মনত ৰাখিবা এখানে x আৰু y এর মানে ইয়াত x আৰু y দুইটাৰ স্থানাঙ্ক কি হ'ব প্লাস প্লাস হ'ব ইয়াৰ কি হয় ইয়াৰ ইখিৰা মাইনাস থাকে কাৰণ এইটো x অক্ষ ন এখিনি যদি প্লাস হয় ইফালে কি মাইনাস হয় -1 -2 -3 -4 -5 that means ইয়াত কি হ'ব xy বাই ভ্যালুটো প্ৰথমতে আমি xy ভ্যালু লিখিম xy ভ্যালু বিলাক যদি সব গুটেবিলাক কি আছে মাইনাসত আছে y ভ্যালু বিলাক কি আছে প্লাসত আছে মানে সেকেন্ড কোয়াড্রেন্টত xy ভ্যালু মাইনাস y ভ্যালু প্লাস থার্ড টুত কি হ'ব দেখো y এইবিলাক প্লাসত গৈছে মানে তলফালে আমি লিখো মাইনাস হ'ব -1 -2 -3 -4 -5 থার্ড টুত যদি চোৱা x মাইনাসত আছে y মাইনাসত আছে ঠিক আছে আৰু শেষৰটোত কি হ'ব x বিলাক প্লাসত আছে y বিলাক মাইনাসত আছে এইখিনি বস্তু অকলে পাইছা নাই কোৱা এইখিনি গম পাইছা নাই প্ৰথম কোয়াড্রেন্টত দুইটাৰ ভ্যালু প্লাসত থাকিলে প্ৰথম কোয়াড্রেন্টত বহিব ডাইৰেক্ট কোৱেশ্চন দিব পাৰে এইখানে সুধি কৈছো দুই প্ৰথমটো ভ্যালু মাইনাস সেকেন্ডটো ভ্যালু প্লাসত থাকিলে দ্বিতীয় কোয়াড্রেন্ট দুইটাৰ ভ্যালু মাইনাস থাকিলে তৃতীয় কোয়াড্রেন্ট আৰু প্ৰথমটো প্লাস ফোৰ্থটো মাইনাস হলে চতুৰ্থ কোয়াড্রেন্ট মানে উল্টা ইয়াৰ বিপৰীত ইয়াত প্লাস প্লাস ইয়াত মাইনাস মাইনাস ইয়াত মাইনাস প্লাস ইয়াত প্লাস মাইনাস এটা আনটো বিপৰীত এই এনেকে কাটাকাটি কৰে নেকি বিপৰীত বুলি কোৱা হয় এখিনি বুজি পাইছেনে কোৱা এই কোয়াড্রেন্টৰ এখিনি বস্তু বুজি পাইছানে ইয়াত কাবাবা ডাউট আছে এতিয়া আমি যে পাইছিলো এবসিসা এন্ড অৰ্ডিনেট সেইখিনি বস্তু মন ৰাখিবা চাবা দেই এতিয়া মই এটা পইণ্ট বহাম পইণ্টটো বহাই দেখাই দিম এটা পইণ্ট যে ধৰিলো আমাক 2,3 এই পইণ্টটো মোক এই গ্ৰাফত বহাব লাগে এই পইণ্টটো ঠিক আছে এতিয়া মই কথা কোৱাচোন প্ৰথম তোমালোকে মোক কোৱা 2 3 এইটো পইণ্ট কোনটো কোয়াড্রেন্টত আহিব এই পইণ্টটো 2 3 পইণ্টটো কোনটো কোয়াড্রেন্টত বা কোনটো চুকত থাকিব টু থ্ৰী মানে কি দুইটা প্লাস 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 হলে কি হ'ব প্ৰথম কোয়াড্রেন্ট হয়নে ফার্স্ট কোয়াড্রেন্ট यस এতিয়া মই আকৌ বহাইলাম বস্তুকিনা এটো প্লাসত বহুৱাচোন 1 2 3 4 5 ইকুয়াল লে বস্তুবিলাক 1 2 3 4 5
1 2 3 4 5 1 2 3 4 5 1 minus 1 minus 2 minus 3 minus 4 minus 5 minus 1 মানে 2 মানে কি হ'ব ইটো 2 ইটো x অক্ষত আৰু যদি চোৱা ভালকে তোমালোকে প্ৰথমটো আমি x বুলি কইলো নেক্সটটো কি বুলি কোৱা হয় y বুলি মানে x ৰ মান কিমান 2 2 দিলো আৰু y ৰ মান কিমান 3 3 ওপৰত আছে মানে ইমান মান হ'ব তে ড্ৰ কৰি দিও মানে এই পইণ্টটো কি হ'ব 2, 3 ঠিক আছে এই পইণ্টটো কি হয় 2, 3 বুলি কোৱা হয় ঠিক আছে নে এতিয়া কথাটো এই 2, 3 যে ইয়াতে এবসিসা কি হ'ব অৰ্ডিনেট কি হ'ব এবসিসা মানে অসমীয়াত ভুজ বুলি কোৱা হয় আছে অৰ্ডিনেট অসমীয়াত কি বুলি কোৱা হয় কুটি বুলি কোৱা হয় কোৱাচোন এই পইণ্টটো 2, 3 এবসিসা কিমান অৰ্ডিনেট কিমান ইয়াৰ এবসিসা কি হ'ব অৰ্ডিনেট কি হ'ব মন ৰাখিবা এবসিসা মানে যেটো y ভ্যালু হয় সেকেন্ডটোক এবসিসা বুলি কোৱা হয় মানে এটো x অক্ষ বা দূৰত্ব 3 আৰু অৰ্ডিনেট মানে এইটো প্ৰথমটো এতিয়া তোমাক প্ৰশ্ন সুধিব পাৰে ঠিক আছে এটা পইণ্ট দিব এনেকুৱাকে মতা মই एग्जांपल দি দিছো ধৰিলোৱা এইটো পইণ্ট দি দিলে 2 3 বুলি ক'লে 2, 3 বুলি দিলে দি কেনে ক'লে বলে ফাইন্ড ইটস ডিসটেন্স ফ্রম x axis find its distance from x axis এতিয়া যদি মোক কয় এই পইণ্টটোৰ x axis বা দূৰত্ব কিমান x axis কোনটো আছিল এইটো আছিল এবা দূৰত্ব কিমান 1 2 3 3 ইউনিট দ্যাট মিন্স সিম্পলি মই কি কব পাৰো যদি মোক খুদে যদি এটা পইণ্টৰ যদি x axis বা দূৰত্ব খুদে দ্যাট মিন্স তাৰ এবসিসা খুদি আছে ঠিক আছে যদি এটা পইণ্টক যদি মোৰ পইণ্ট দি কেনে মোক যদি খুদে সেই পইণ্টটো x axis বা কিমান দূৰত্বত আছে দ্যাট মিন্স মোক কি কৈ আছে যে ইয়াৰ এবসিসাটো লোৱা সো ইয়াৰ এবসিসা কি হ'ব 3 হেইটো হ'ব x অক্ষ বা দূৰত্ব একেদৰে যদি মোক এই পইণ্টটোত কোনোবা খুদিলে হয় বলে এটো পইণ্ট y অক্ষৰ বা কিমান দূৰত্বত আছে এইটো হল y অক্ষ দ্যাট মিন্স ইয়াৰ পৰা এইখিনি ডিসটেন্স খুদিছে আমাক এইখিনি কিমান 2 দ্যাট মিন্স ইয়াৰ অৰ্ডিনেটটো হ'ব ইয়াৰ y অক্ষ বা দূৰত্ব হয়নে সব পইণ্ট এটা তোমাক দুটাৰ খুদিব পাৰে পইণ্ট দি খুদিব পাৰে এবসিসা বা অৰ্ডিনেট কিমান বা খুদিব পাৰে এবসিসা খুদিব পাৰে তোমাক x অক্ষ বা দূৰত্ব এবসিসা বা x অক্ষ বা দূৰত্ব দুইটাৰ এনসাৰ একে হ'ব একেদৰে অৰ্ডিনেট বা y অক্ষৰ বা দূৰত্ব হেৰৰ এনসাৰটো একে হ'ব এইটা বস্তু ভালকে মনত ৰাখিবা এনেকুৱা কোৱেশ্চন পৰীক্ষাত খুদে মানে এবসিসা আৰু অৰ্ডিনেটৰ পৰা কনসেপ্ট বা কোৱেশ্চন পৰীক্ষাত আহে প্ৰথম দিনৰ আহিব পাৰে যে এতিয়া আমি যিমানখিনি শিকিলো তাৰ পৰা আহিব পাৰে যে মূলবিন্দুৰ স্থানাংক কিমান মূলবিন্দু মানে অৰিজিনৰ স্থানাংক কিমান আছিল 0,0 নেক্সট খুদিব পাৰে যে এটা পইণ্ট দিব দি কেনে ক'ব এই পইণ্টটো কোনটো কোৱাড্ৰেন্টত আছে প্ৰথম দ্বিতীয় চতুৰ্থ তৃতীয় খুদিব পাৰে এটা পইণ্ট দিব দি কেনে ক'ব ইয়াৰে এবসিসা কিমান বা অৰ্ডিনেট কিমান আৰু চতুৰ্থ খুদিব পাৰে খুদি কেনে ক'ব পাৰে যে ইয়াৰে কোনটো পইণ্ট ইয়াৰে কোনটো পইণ্টৰ x অক্ষ বা দূৰত্ব কিমান বা y অক্ষ বা দূৰত্ব কিমান ঠিক আছে নেক্সট আৰু এটা বস্তু ইয়াৰ লগত আমি খুদি যোৱাটো ইম্পৰ্টেন্ট এখিলে মই আশা কৰো সকলোৰে ক্লিয়াৰ ইয়াত ইমান বিশেষ একো নাই এটা খুদিব পাৰে এটা পইণ্ট কিন্তু মই কন্ডিশন লিখি দিছো দেই কন্ডিশন কেনেকুৱা কন্ডিশন প্ৰথমটো কন্ডিশন হল যদি এটা পইণ্ট x এক্সিছত লাই কৰিব লাগে তেতিয়াহলে পইণ্টটোৰ কোঅৰ্ডিনেটস কেনেকুৱা হ'ব পাৰে বা পইণ্টটো কাৰ্টেজিয়ান পইণ্ট কেনেকুৱা হ'ব পাৰে মানে কি এটা পইণ্ট যদি লায়ন x এক্সিস হ'ব লাগে এটা পইণ্ট যদি x এক্সিছত থকা হ'ব লাগে মই খুদিব পাৰে বলে তলৰ কোনটো পইণ্ট x এক্সিছত আছে সে এই x এক্সিছত আছে হেনেকুৱা এটা কোৱেশ্চন তোমাক 2021 10 আহিছিল খুদিব পাৰে তলৰ কোনটো পইণ্ট x এক্সিছত আছে আমাকতো পৰীক্ষাত ইমান সময় নাই যে আমি প্ৰত্যেকটো পইণ্ট ড্ৰ কৰি থাকিম হনে মানে কিবা যদি এটা পইণ্ট x এক্সিছত থাকিব লাগে দ্যাট মিন্স কি হ'ব লাগিব তাৰ y ভ্যালু 0 হ'ব লাগিব
তাৰ y ভ্যালু 0 হ'ব লাগিব মানে এনেকুৱা কন্ডিশন হ'ব লাগিব মানে সেকেন্ড ভ্যালু সদায় 0 হ'ব লাগিব ফার্স্ট ভ্যালু তোমাক জিয়ে নিদিও কথা নাই যদি ফার্স্ট ভ্যালু 100 দিয়ে 10 দিয়ে কিন্তু যদি সেকেন্ড ভ্যালু যদি 0 দিয়ে দ্যাট মিন্স সেই পয়েন্টটো কি হ'ব x এক্সিসত লাই কৰিব মানে x এক্সিসত থাকিব আকৌ যদি সুধে সেম বুলে এটা পয়েন্ট y এক্সিসত থাকিবলৈ y এক্সিসত থাকিবলৈ তাৰ কোঅৰ্ডিনেটস কেনেকুৱা হ'ব লাগে লায়ন y এক্সিস তেতিয়া হলে কি হ'ব y এক্সিসত থাকিবৰ কাৰণে x ৰ ভ্যালু 0 হ'ব লাগিব নেক্সট টু জি হক কোনো কথা নাই এইটা কন্ডিশন মন ৰাখিবা ডাইৰেক্ট কন্ডিশন খুদিব পাৰে এক্সাম্পল দি খুদিব পাৰে তেতিয়া মই খুদিলো তাৰপৰা কোৱেশ্চন দিলো চাৰিটা পইণ্ট দিয়া আছে কোৱেশ্চনটো দিয়া আছে তো কোনটো পইণ্ট y এক্সিসত লাই কৰিব কোনটো হ'ব কাৰেক্ট আনসাৰ কোনটো কাৰেক্ট আনসাৰ হ'ব ইয়াৰে ওকে জেসমিনা কহে সি বুলি বাকি বিলাক কোৱা ইয়াৰে কোনটো কাৰেক্ট হ'ব ইয়াৰে কোনটো পইণ্ট y এক্সিসত থাকিব বুলি খুজিলে কোনটো হ'ব কাৰণ y এক্সিসত থাকিবৰ কাৰণে কন্ডিশন কি আছিল তাত x ৰ ভ্যালু 0 হ'ব লাগিব আৰু ইয়াত x ৰ ভ্যালু কোনটো 0 হৈ আছে অপচন নাম্বাৰ সি টো ইয়া খুদিব পাৰে ঠিক আছে কিনি মন ৰাখিবা এতিয়া আমি দুটামান ফৰ্মুলা শিকিম এই ফৰ্মুলা পৰীক্ষাত ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমাক কোৱেশ্চন খুদিব পাৰে মানে ফৰ্মুলা ইয়াত নুখুদে ম্যাক্সিমাম অংক কৰিব দিব যদি তোমাক দুটা পইণ্ট দিয়া আছে সেই পইণ্ট দুটাৰ মাজত যদি দূৰত্ব উলিয়াব দিয়ে ঠিক আছে দুটা পইণ্ট দিয়া আছে সেই পইণ্ট দুটাৰ মাজত যদি আমাক দূৰত্ব উলিয়াব দিয়ে তেতিয়া হলে কি হ'ব দুটা প্ৰথম যদি আমাক দি আছে যদি দুটা পইণ্ট x1, y1 আৰু x2, y2 তেতিয়া হলে সিহঁতৰ মাজৰ দূৰত্ব কিমান হ'ব আমাক সুধিছে তেতিয়া হলে আমি কি কৰিম d equal to root over of x2 minus x1 whole square plus y2 minus y1 whole square ঠিক আছে মন ৰাখিবা আমি অংক কৰিম চিন্তা কৰিব নালাগে নেক্সট দিয়া আছে স্লোপ ফৰ্মুলা দুটা লাইন যদি জয়েন কৰে x1 y1 কোঅৰ্ডিনেটস আৰু x2 y2 কোঅৰ্ডিনেটসৰ তেতিয়া হলে হেতক যদি স্লোপটো উলিয়াব দিয়ে স্লোপটো লেভেল কি কৰিম y2 minus y1 equal to x2 minus x1 মন ৰাখিবা এইটোটা ফৰ্মুলা এটো হল স্লোপৰ ফৰ্মুলা তৃতীয় ফৰ্মুলা হল কি মিড পইণ্ট ফৰ্মুলা যদি একে কথা দুটাৰ লাইন যদি জয়েন কৰে সেই লাইন দুটাৰ যে মধ্যবিন্দু হ'ব সেই মধ্যবিন্দুৰ স্থানাংক যদি আমাক উলিয়াব দিয়ে বা মধ্যবিন্দুৰ কোঅৰ্ডিনেট যদি আমাক উলিয়াব দিয়ে কি কৰিম মিডল পইণ্ট মানে xy equal to x1 plus x2 divided by 2 আৰু y1 plus y2 divided by 2 মন ৰাখিবা মিডল পইণ্টৰ এই তিনটা ফৰ্মুলা লিখি লোৱা মই এতিয়া তোমাৰ অংক কৰিব দিম তুমি কৰিব লাগিব ওকে লিখা হৈছে এতিয়া তোমাৰ কোৱেশ্চন দি আছো বা প্ৰথমটো কোৱেশ্চন হল
এটা কোৱেশ্যন মোক কৈ দিয়া সোনকালে এই কোৱেশ্যনৰ এনসাৰ মোক কৈ দিয়া ওকে আপো ডিসটেন্স 5 ইউনিট বাকি বিলাক জেসমিনে এনসার দিছে বাকি বিলাক কোৱা পূজাৰ ডিসটেন্স 5 দুজন মানৰ কোন হেৰি আছে বাকি বিলাকে নকোৱা কিয় যদি চোৱা তোমালোকে বুজি নাপালে কবা কিন্তু দেই মই তোমাক বস্তুটা সহজে সোনকালে বুজিব কাৰণে বহুত ইজিলি শিকাই আছো কৰি আছে মই ইচ্ছা কৰিলে এমসিকিউ দিব পাৰিলো কিন্তু এমসিকিউ দিলে তোমালোকে বুজি নাপাবা মই যদি 25টা এমসিকিউ এটা কথা ডিসকাস কৰি গলে একো কনসেপ্ট ক্লিয়াৰ নহব মই যিমান পাৰো টাইম কম হলেও কনসেপ্ট খিনি ক্লিয়াৰ কৰিব ট্ৰাই কৰি আছো সো যদি কিবা ডাউট আছে কৈ যাব লগা আৰু মেথছত কপি উলিয়াবই লাগিব ওকে দুজনৰ এনসাৰ আহিছে বাকি বিলাকক কোৱা ওকে বাকি এনসার কৈ দিয়া ওকে সো জেসমিনা আৰু পূজাৰ এনসাৰ এটা শুদ্ধ হৈছে বাৰু বাকি বিলাকৰ কোনো এনসাৰ নাই ন ওকে সো এনেকা হৈছে ওকে চোৱা প্ৰথমটো কৈছে ডিসটেন্স মানে এটোক আমি যদি x1 ধৰি লও এটো হ'ব x2 এটোক যদি মই সৰি x1 y1 আৰু এটো হ'ব x2, y2 ফৰ্মুলা কি আছিল ডিসটেন্সৰ ফৰ্মুলা কি আছিল d = √(x2 - x1) whole square plus y2 - y1 whole square that means কি হ'ব √10 - 6 whole square plus 11 - 8 whole square that means 10 - 6 কিমান 4 square 4 square plus 3 square 4 square plus 3 square মানে কিমান 16 plus 9 আৰু 16 plus 9 মানে কিমান 25 আৰু 25 কিহৰ স্কয়াৰ ৰুট হয় 5 ৰ হয় that means 5 হ'ব তো ডিসটেন্স কিমান হ'ব 5 ইউনিট এটো ইউনিট বুলি কোৱা হয় ঠিক আছে আৰু ইয়াত সুধিছা মিড পইণ্টৰ ফৰ্মুলা কি আছিল x, y equal to x1 plus x2 divided by 2, y1 plus y2 divided by 2. So x1 plus x2 মানে কিমান 13 plus 15 by 2, 11 plus 17 by 2 এখিনি ক্যান্সেলত কৰিলে কিমান হ'ব 28 by 2 14, 14 হয়নে চোৱা আইখিনি অকলে এনসাৰ চোৱা ওকে এতিয়া আমি নেক্সট আৰু কেইটামান ফৰ্মুলা লৈ আহিছো সেইটো ফৰ্মুলা হল সেকশন ফৰ্মুলা মানে কি তোমালোক কেতিয়াবা কৈ দিব বুলে এনেকুৱা বুলে কৈ দিছে বুলে দুটা পইণ্ট আছে a ইকুৱেল তোমাৰ 4,5 b ইকুৱেল টু 7,6 হক 2:3 ৰেশিও যদি ডিভাইড কৰো তেতিয়া হলে ইয়াৰ ডিভিজনৰ
কোঅৰ্ডিনেটস কি হ'ব that means কি কৈছে the division বিভক্ত কৰা ফৰ্মুলা বিভাজন ফৰ্মুলা বুলি কোৱা হয় the section formula is useful to find the coordinates of a point that divides the line segment joining the 2 points x1, y1 and x2, y2 in the ratio m:n কিমান কিমান অনুপাতত ভাগ কৰিব হেতু সুধিছে সো ইয়াত যে এটো অংক যদি মই কৰো মানে কি ফৰ্মুলা কি mx2 + nx1 divided by m + n my2 + ny1 divided by m + n এতিয়া মোক তোমালোকে যদি হেতু হয় তেলে মোক এই কোৱেশ্চনটো আনসাৰ কৰি দিয়াছোন a = 4,5 b = 7,6 হক 2:3 অনুপাতত ডিভাইড কৰিলে তাৰ সেকশন ফৰ্মুলা মতে ডিভিজন কিমান হ'ব কৰাছোন কাষত ফৰ্মুলা আছে ভ্যালু দিয়া আছে পুট কৰা আনসাৰ ওলোৱা কোৱা কিমান আহিছে কোৱাছোন আহিছে নে কাৰো আনে আনসাৰ 5.2 5.4 সো পূজা এটো তোমালোকে পাইলে ডেসিমেল নিনিবা ফ্ৰেকশন ৰাখিবা 26/5 and 27/5 হয়নে পূজাৰো ঠিকই আছে কিন্তু পাইলে তুমি ডেসিমেল নিনি এনেকে ৰাখিবা ঠিক আছে ডেসিমেল কাটি দিব পাৰে সো কি কৈছে mx টো কৈছে ন mx টো এটো হ'ব m এটো হ'ব n mx টো মানে কিমান 2 * x টো মানে এটো 2 * 7 + 3 * 4 divided by 2 + 3 একেদৰে 2 * 6 + 3 * 5 divided by 2 + 3 কিমান হ'ব 7 * 2 = 14 14 * 12 = 26 26/5, 27/5 ফুলেৰ সেকশন ফৰ্মুলাৰ এনসাৰটো ঠিক আছে এতিয়া নেক্সট আছে যেনেকৈ আমি দুটা পইণ্টৰ কাৰণে আমি মিড পইণ্ট উলিয়াইছিলো ত্ৰিভুজৰ মানে এটা ত্ৰিভুজৰ যদি তিনিটা পইণ্ট দিয়ে তাৰ যদি সেন্ট্ৰয়েড মানে এটা ত্ৰিভুজ আমি ড্ৰ কৰিলো এনেকৈ ঠিক আছে এই পইণ্টটো আগবঢ়াই দিলো এইটোকে আগবঢ়াই দিলো এইটোকে আগবঢ়াই দিলো মানে এই পইণ্টটো মোক উলিয়াব দিছে আৰু সেন্ট্ৰয়েডৰ কাৰণে কি হয় মিড পইণ্টৰ নিচিনা একে মিড পইণ্টত দুটা থাকে ট্ৰায়াঙ্গল তিনটা আহিব x1 + x2 + x3 divided by 3 y1 + y2 + y3 divided by 3 বেলেগ একো নাই ঠিক আছে এটা ফৰ্মুলা মন ৰাখিবা আমি পিছত অংক আছে দেই মই ইয়াত 10টা কোৱেশ্চন আছে এটা কৰোঁতে এইবিলাক ফৰ্মুলা লাগিব কিন্তু মন ৰাখিবা লিখি লোৱা এই কাৰণে ওকে এতিয়া চাবা নেক্সট তোমালোকৰ আছে আৰু এটা ফৰ্মুলা
ওকে এটা ভুল এটা হৈ আছে ত্ৰিভুজৰ কালি ওলাব 1 2 নহয় তো 1/2 হ'ব লাগিছিল একচুয়ালি 1/2 সোয়া ত্ৰিভুজৰ তিনিটা পইণ্ট a x1 y1, b x2 y2 আৰু c x3 y3 দিয়া থাকিলে তেতক যদি তাৰ যদি এৰিয়া বা কালি উলিয়াবলে কি হ'ব হাফ ইনটু এটো মডুল ব্র্যাকেট হয় ঠিক আছে হাফ ইনটু ব্র্যাকেট x1 ইনটু y2 minus y3 plus x2 ইনটু y3 minus y1 plus x3 ইনটু y1 minus y2 মন ৰাখিবা ঠিক আছে এটো হল ত্ৰিভুজৰ টাইম কালি উলিওৱাৰ ফৰ্মুলা নেক্সট ডাইৰেক্ট টাইম কোৱেশ্চন আহিব পাৰে যে এটা ইকুৱেশনৰ স্লোপটো উলিওৱাৰ স্লোপটো কি ফৰ্মত থাকে y = mx + c এটা হলে পাৰে স্লোপ অফ দ্য ইকুৱেশন slope of a Cartesian coordinates as the equation of the form y = mx + c. Next question. For two parallel lines in the coordinate plane, their slope are equal. এটা যদি coordinate plane যদি একটা place parallel line দুটা থাকে তার slope কি হবে equal হবে কোন থাকিব slope কি হবে equal হবে আৰু next কৈছে কি for two perpendicular lines in the coordinate line the product of the slope is equal to -1 আৰু parallel line কাৰণে slope টো equal হয় আৰু পারপেন্ডিকুলার বা উলম্ব লাইনৰ কাৰণে তাৰ স্লোপৰ প্ৰডাক্টটো কিমান হয় -1 হয় ডাইৰেক্ট কোৱেশ্চন সুধিব পাৰে যে পারপেন্ডিকুলার লাইনৰ কাৰণে তাৰ স্লোপৰ প্ৰডাক্টটো কিমান হ'ব -1 হ'ব ঠিক আছে এফালে বুজি পাইছ নকলে কোৱা ওকে এতিয়া তোমাক মই আৰু এটা দুটা পইণ্ট কথা কৈ থৈলো তোমাক এতিয়া পৰীক্ষাত সুধিব পাৰে হে যে আমি কোৱেশ্চন আছে পিছত নামটো একজেক্টলি মনত অহা নাই কোইনসাইড বুলি সুধিব পাৰে ৰবা 1 মিনিট মই চাই বস্তু চাই লৈছো তোমাক কেতিয়াবা পৰীক্ষাত সুধিব পাৰে কোলিনিয়াৰ বুলি কোলিনিয়াৰ লাইনস ক'বলে এই লাইনকেইটা কোলিনিয়াৰ হয় নে নহয় সুধিব দিব পাৰে এটা ট্ৰায়াঙ্গল তিনটা পইণ্ট ধৰি লোৱা আৰু ট্ৰায়াঙ্গলৰ কথা ক'লো ট্ৰায়াঙ্গলৰ তিনিটা পইণ্ট a x1, y1 b x2, y2 আৰু তোমালোকক c দিয়া আছে x3, y3 তোমালোক সুধিব পাৰে যে যদি ইহত যদি কোলিনিয়াৰ হয় if they are collinear collinear হয় then find their area চোৱা এটা কোৱেশ্চন পেপাৰে মই দি দিলো এটা ট্ৰায়াঙ্গলৰ কথা ক'লো এটা ট্ৰায়াঙ্গল তিনটা পইণ্ট দিয়া আছে যদি তিনটা পইণ্ট যদি কোলিনিয়াৰ হয় তেতিয়া হল তাৰ এৰিয়া কিমান হ'ব কোনোবাই জানা নেকি কোলিনিয়াৰ হলে তাৰ হেৰিটো কিমান হ'ব এৰিয়া কিমান হ'ব সমৰেখীয় মানে এডাল ৰেখা যে থাকিব গোটেইটা পইণ্ট কোনোবাই জানানে
Yes, Pooja, correct. যদি এটা ট্রায়াঙ্গুলার তিনটা পয়েন্ট যদি কোলিনিয়ার হয় তাহলে ট্রায়াঙ্গুলার ফর্মুলা কিমান আছিল হাফ অফ এরিয়া বুলি ক'ব পাৰি এৰিয়া নালাগে আমি ডাইৰেক্ট ফৰ্মুলা কি আছিলে ট্রায়াঙ্গুলার ফর্মুলাটো হাফ অফ x1 ইনটু y2 মাইনাস y3 প্লাস y1 ইনটু x2 মাইনাস x3 সরি x2 into y3 minus y1 plus x3 into y minus y2 ইয়াৰ ভ্যালু কি হ'ব সদায় 0 হ'ব কোলিনিয়াৰ হলে ইয়াৰ ভ্যালু কিমান হ'ব 0 হ'ব এই লাইনটো মন ৰাখিবা ইয়াৰ বাবে কিবা ইকুৱেচন উলিয়াম কিছুমানৰ ভ্যালু উলিয়াম আমি কিছু অংক আছে ইয়াৰ ওপৰত মই আগতে কৈ দিলো বস্তুখিনি ঠিক আছে কোলিনিয়াৰ হলে মানে কি তিনটা পয়েন্ট এটা লাইন লিখিব যদি এ পয়েন্ট হয় এটো যদি বি হয় এটো কি হ'ব লাগিব সি হ'ব লাগিব তিনটা পয়েন্ট এটা লাইনে থাকিব লাগিব এটো কি বুলি কোৱা হয় কোলিনিয়াৰ বুলি কোৱা হয় ঠিক আছে এতিয়া মোক আউটা বস্তু কোৱা তিনটা পয়েন্ট ধৰি লোৱা এ কমা বি কমা সি আর কোলিনিয়ার হলে কি হব নো কোলিনিয়ার হলে ডিস্টেন্সৰ হেৰিটো কেনেকুৱা হ'ব then distance between them will be like if ABC are collinear then relation between their distance কি হ'ব relation between their distance তো দূৰত্বৰ মাজত ৰিলেচনটো কি হ'ব কোৱাচোন কোনোবা জানা নেকি তিনটা পয়েন্ট যদি ABC collinear হয় হেতৰ দূৰত্ব ডিস্টেন্সৰ মাজত তো ডিস্টেন্স হ'ব ডিস্টেন্সটোৰ মাজত দূৰৰ সম্বন্ধ কি হ'ব কোনোবা জানা নেকি জানে কোনোবা কোৱাচোন সো যদি তিনটা পয়েন্ট যদি কোলিনিয়ার হয় হেতৰ ডিস্টেন্সৰ মাজত দূৰত্ব কি হ'ব গম পোৱা একো নহয় AB ডিস্টেন্সটো যিমান হ'ব সেইটো কি হ'ব BC ডিস্টেন্সৰ ইকুৱেল হ'ব আৰু BC ডিস্টেন্সটো AC বা CA ডিস্টেন্সৰ ইকুৱেল হ'ব এইটো হ'ল AB BC আৰু CA তো AC নহয় একচুয়ালি CA বুলি কোৱা হয় CA এটা ইকুৱেল হ'ব মন ৰাখিবা ঠিক আছে ডিস্টেন্সটো ইকুৱেল হ'ব ওকে তেতিয়াহ'লে কুৱেশ্যন কৰিবলৈ আবা সব পেন পেপাৰ লৈ লোৱা কুৱেশ্যন কৰিম এতিয়া চোৱা প্ৰথমটো কুৱেশ্যন লাষ্ট ইয়াৰ আহিছে এক্সামত কি হ'ব এনসাৰটো
which of the points given is a point on the x axis কোনটো হ'ব yes পূজা তুমি দিটো কলা ab plus bc সেইটো হ'ব পাৰে কিতিয়াবা ঠিক আছে তুমি নহয় বুলি নকও তোমাক এটো মই ab equal to bc equal to c কিতিয়াবা কি ab plus দুটা পইন্টৰ মান তিনটা তিনিটো থাৰ্ডটো ইকুৱেল হ'ব পাৰে ab plus bc plus c হ'ব পাৰে ঠিক আছে ৰে কিতিয়াবা হ'ব পাৰে তুমি ম্যাক্সিমাম হয় বাৰু নেক্সট এটো কোৱেশ্চন কোৱা okay কি হ'ব which of the points is a given which of the points given is a point on the x axis কৈছে x axis হলে কি হ'ব সেকেন্ড পয়েন্ট টু 0 হ'ব মানে y axis y হেতু কেবল 0 মানে অপশন নাম্বার এটো কারেক্ট হ'ব x axis কি আছিল x, 0 y হেতু কোঅর্ডিনেট 0 হ'ব লাগিব ঠিক আছে next to the distance of the point P23 from the x axis এটো কোৱাচোন কিমান হ'ব x axis বা কৈছে ডিসটেন্স হলে x axis ডিসটেন্স কি হ'ব 3 হ'ব এইটো সেকেন্ড হ'ব x বা ডিসটেন্স ফার্স্ট হ'ব y বা ডিসটেন্স কি হ'ব অপশন নাম্বার বি টু কারেক্ট হ'ব 3 মানে কি আলটিমেটলি কৈছে কি f সিসা উলিয়াব কৈছে f সিসা কি হয় সেকেন্ড টু হয় সো 3 হ'ব এর কারেক্ট आंसर ঠিক আছে 3 মন ৰাখিবা নেক্সট কোৱেশ্চন চোৱা the distance between the point এটো কোৱাচোন সকলোৱে এটো কৰা এটো কি পাইছে आंसर ওকে জেসমিনাৰ 5 পূজাৰ 5 বাকি বিলাকৰ ওকে আব্বাসৰ 5 সয়নিকাৰ 5 আৰু বাকি বিলাকৰ কি পাইছে yes 5 is correct কিয় কাৰণ ফৰ্মুলা কি আছিল √over x2 minus x1 whole square plus y2 minus y1 whole square equal to কিমান হ'ব 4 minus 1 whole square plus 0 minus 4
হোল স্কয়ার 4 - 1 মানে কিমান 3 স্কয়ার আৰু 0 - 4 মানে -4 স্কয়ার so 3 স্কয়ার মানে কিমান 9 আৰু -4 কাৰণে -4 into -4 plus 16 so kana root over 25 মানে কিমান 5 কি হ'ব অপচন নম্বৰ বি টু কাৰেক্ট ওকে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা এইটো কৈছে এটা পইণ্ট যদি কোলিনিয়াৰ হয় তেতিয়াহ'লে পি ৰ ভ্যালু কিমান হ'ব কৰাচোন এইটো কৰা সকলো এই পইণ্ট যদি কোলিনিয়াৰ হয় এটা ট্ৰায়াঙ্গল বুলি ভাবি লোৱা এটা ট্ৰায়াঙ্গলৰ পইণ্ট বুলি ভাবি লোৱা ট্ৰায়াঙ্গলৰ এৰিয়া ওলোৱা ফৰ্মুলা ওলাই দিয়া মাত্ৰ মন ৰাখিবা কোলিনিয়াৰ কৈছে ইকুৱেল টু 0 হ'ব কৰাচোন অকলে কৰা এইটো কৰা ওকে জেসমিনৰ কিয় y -1 বাকি বিলাক কৰা কি হ'ব ফৰ্মুলাটো কি হ'ব এটা এৰিয়াটো কি হ'ব x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 equal 0 হেলে বহাই যে आंसर আহিব half of x1 মানে কিমান -5 -5 into y2 মানে তো হ'ব y2 y3 p minus -2 plus x2 মানে হল 1 y3 minus y1 -2 -1 plus x3 মানে কি হ'ব তোমালোকৰ 4 তাৰপৰা y3 y1 minus y2 1 minus p তাহলে ইকুয়াল কি হ'ব লাগিব 0 হ'ব লাগিব চাবা কেনে কৰিম half of
-5 p minus minus 2 কৰিলে হ'ব কি p plus 2 plus 1 into minus 2 minus 1 কিমান হ'ব minus 3 plus 4 into 1 4 4 into p minus 4p equal 0 ঠিক আছে নেক্সট পেজত চাবা কি কৰিম half into minus 5p minus 10 minus 10 minus 3 next plus 4 minus 4p equal 0 half into minus 5p minus 4p minus 9p 10 minus 9 minus 13 plus 4 minus 9 equal 0 so half to ইফালে গলে 0 হৈ যাব that means half to ইফালে গলে 0 হৈ যাব হয়নে so minus 9p minus 9 equal 0 equal minus 9p 9 to ইফালে গলে plus 9 হ'ব so p equal 9 by minus 9 cancel কৰিলে minus 1 my answer to minus 1 give a minus 1 hobo option number 3 correct okay next question saba area উলা পড়ছে সেম আগৰ নিচিনা একে কোৱেশ্চন তো কল এৰিয়া উলা পড়ছে আগৰবাৰ হেৰি দিছিলে ফৰ্মুলা একে হ'ব এবাৰ মানে ইকুৱেল টু 0 নহয় আমি আগৰবাৰ কোলিনিয়াৰ হোৱাৰ কাৰণে ইকুৱেল টু 0 লিখিছিলো এবাৰ কোলিনিয়াৰ নহয় মানে ইকুৱেল টু 0 নহয় দ্যাট মিন্স কি হ'ব হাফ অফ x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 ইয়াৰ ভ্যালু পুট কৰিবে आंसर আহিব ঠিক আছে এটা হোমৱৰ্ক কৰিব লগা দেই নেক্সট কোৱেশ্চন চাবা the distance of the point 34 from the origin of your distance কিমান হ'ব কোৱাচোন এডাল আউট অফ মোক কোৱেশ্চন এটো কৰিলে যাব আপোনাক কোৱেশ্চন সুধি আছো আগৰ এটো কৰা আছে যাব আপোনাক কোৱেশ্চন সুধি আছো কইটো কৰা সকলোৱে কৰা এইটো okay so যদি অৰিজিন কয় অৰিজিনৰ পইণ্ট কি হ'ব 0,0 খৰে মন ৰাখিবা মানে এটো প্ৰথম পইণ্ট
এইটো this is the point e3 4 from the মানে ইয়াৰ পৰা ইয়ালৈ হয়নে সো কি হ'ব ফৰ্মুলাটো হেতুৱে আছিল x2 minus x1 whole square y2 minus y1 whole square so that means কি হ'ব x2 মানে মই 0 ধৰু 0 minus 3 whole square plus 0 minus 4 whole square that means কি হ'ব minus 3 square plus minus 4 square 3 square মানে 9 4 square মানে 16 equal to 5 ঠিক আছে 5 unit এতিয়া মোক এটা কোৱেশ্চন কৰিব লাগে কোৱেশ্চনক তোমাক দিওটো কবা মোক তোমালোকে সকলোৱে কোৱেশ্চনটো হল যে কোৱেশ্চনটো হল তোমালোকৰ পৰীক্ষাত আহিব পাৰে the distance of x comma y from the origin is x comma y point to origin or distance কিমান হয় এটো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে দেখাম ৰবা গোটেইখিনি দেখাম মই পিডিএফ ব্লক দিয়ে দিম পিডিএফ পাই যাব অকন দেৰিকে পিডিএফ টো কোৱা এটো কিমান হ'ব এই পইণ্টটো এই কোৱেশ্চনৰ পৰীক্ষাৰ আগতে বহুত বাৰ আছে এটো দেখা নাই কিন্তু এনে আহিব পাৰে দেই এটো এনসাৰ কি জানে origin মানে x 0 0 that means কি হ'ব x square plus y square মন ৰাখিবা দেখছিনা কোৱা Hello. কোৱা Sir, এটিও কব খুজিছিল root over x square plus y square. yes কোৱা okay next question the points minus 1 comma minus 2 কোনটো কোয়াড্রেন্টত লাই কৰিব কোনটো কাৰণ থাকিব পাছন কোনটো কোয়াড্রেন্ট ফার্স্ট সেকেন্ড থার্ড ফোর্থ কোনটো হ'ব দুইটাৰে মাইনাস চালে কি হয় থার্ড কোয়াড্রেন্ট প্ৰথমটো প্লাস প্লাস সেকেন্ডটো মাইনাস প্লাস থার্ডটো মাইনাস মাইনাস ফোর্থটো প্লাস মাইনাস মন ৰাখিবা সো কি হ'ব এটো দুইটাৰে মাইনাস মাইনাস মানে থার্ড কোয়াড্রেন্ট ঠিক আছে মন ৰাখিবা একেবাৰে বেসিক কোৱেশ্চন এইবিলাকো আহিব পাৰে পৰীক্ষাত next if x by 3 comma 4 is the midpoint of the segment joining the 2 points minus 6 comma 5 and minus 2 comma 3 then the value of a midpoint কৈছে midpoint er formula কি আছিল midpoint er formula আছিল x1 plus x2 divided by 2 comma y1 plus y2 divided by 2 আৰু ইয়াৰ ভ্যালুটো ইকুয়াল কি হৈছিল x comma y কৈছিল হয়নে এর আমাক x comma y কিমান দিয়া আছে a by 3 comma 4 দিয়া আছে ইকুয়াল কি হ'ব x1 মানে কিমান -6 plus x2 মানে -2 divided by 2 equal y1 মানে 5 plus 3 divided by 2 so আমি যদি ইকুয়াল হয় গতি আমি এইটো মানে এইটো ইকুয়াল লিখা পাৰো এইটো মানে এইটো লিখা ইকুয়াল আমাক a ভ্যালু লেখা কৰি এইটো ইকুয়াল আমি এইটো লিখি দিম ঠিক আছে that means a by 3 equal কিমান হ'ব -6 -2 -8 by 2 so cross multiply কৰিলে কি হ'ব 3a equal -24 so a equal কিমান হ'ব -24 by 3 cancel out কৰিলে -8 sorry -8 নাই দিন answer 1 minute -6 -2 sorry ইয়াত 2a আছিল মাল্টিপ্লাই খুলিছে ইয়াত a by 3 নহয় নহয় ইয়াত 2a হ'ব মই 3 টো মাল্টিপ্লাই কৰি আছিল so ইয়াত 2a হ'ব 2a equal -24 so a equal 24 by -12 a equal -12 option number c to correct হ'ব -12 so এগুলো -12 ঠিক আছে so গোটেইটা ফর্মুলা মন ৰাখিবা দেই একো ফর্মুলা ভুল নকৰিবা নেক্সট কোৱেশ্চন এটো আছে আগৰটো মিড পইণ্ট আছিল এবাৰ সেন্ট্ৰয়েডৰ কাৰণে কি আছিল x1 plus x2
plus x3 divided by 3 comma y1 plus y2 plus y3 divided by 3. So kiman hobo x1 x2 0 plus 8 plus 8 divided by 3 aru tumalukor 6 plus 12 plus 0 divided by 3 kiman hobo 8 8 16 by 3 aru 6 by 2 18 by 3 mane 6 16 by 3 comma 6. Option number D is correct. ঠিক আছে বস্তুবিলাক চাও ভালকে দেই ভুল নকৰিবা এইবিলাকত ইজি ইজি ফৰ্মুলা হয় ডাইৰেক্ট ফৰ্মুলা পাতিবা এনসাৰ পাৰি আহি যাব এনেকুৱা কোৱেশ্যনে পৰীক্ষাত আহিব নেক্সট if the points p1, 2 b0, 0 c a, b are collinear then collinear কৈছে মানে এই প্ৰথম যেটো half of x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 equal 0 কৰিব লাগে এটো পাতিবা এনসাৰ আহি যাব ইয়াৰ কিবা এনসাৰ আহি যাব লগটো হোমৱৰ্ক ঠিক আছে হ'ব দুটা তোমাক হোমৱৰ্ক দিলো এই হোমৱৰ্ক এটা কৰিবা কাইলে আমি আজি ক্লাছটো মই ইমানে আছিল কোঅৰ্ডিনেট জমেট্ৰি এখিনি চাবা ইয়াতকৈ বেলেগ নালাগে কাইলে আমি তোমালোকৰ জমেট্ৰি শিকিম that triangles quadrilaterals and circles গুটেখিনি শিকিম কাইলে আৰু most probably আমাক জমেট্ৰি চাগে দুটা ক্লাছ লাগিব তোমালোকৰ মেইন টপিক জমেট্ৰি আছে তাৰপৰা তোমালোকৰ ট্ৰিগোনোমেট্ৰি আছে মেনচুৰেচন আছে and next তোমালোকৰ probability আৰু statistics probability of statistics এজন হ'ব বাকিটা আমাৰ দুদিন দিন লাগিব থাকে most probably ঠিক আছে মানে তোমাৰ 6 দিন 8 দিন মান 8 মান ক্লাছ লাগিব আৰু সো হ'ব নহলে থ্যাংক ইউ एवरीवन মই অলপ পিডিএফ টো প্ৰভাইড কৰি আছো তোমালোকে হেৰিখিনি কৰিবা কৰি মোক কাইলৈ এনসাৰ জনাব লাগিব ওকে থ্যাংক ইউ ফৰ অ্যাটেন্ডিং দ্য ক্লাস উইল মিট ইন দ্য নেক্সট সেশন